18 মাৰ্চত ঘোষিত হ'ব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা। 17 মাৰ্চত দিল্লীত নিৰ্বাচনী সমিতিৰ বৈঠক অনুষ্ঠিত হ'ব, য'ত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু কেন্দ্ৰীয় বিজেপি নেতৃত্ব। 18 মাৰ্চৰ সন্ধিয়া 4 বজাত সংসদীয় বৰ্ডৰ বৈঠকৰ পিছতে ঘোষণা কৰা হ'ব বিজেপিৰ প্ৰাৰ্থী তালিকা। আমি পুনৰ জনাইছোঁ এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। 18 মাৰ্চত ঘোষিত হ'ব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা। 17 মাৰ্চত দিল্লীত নিৰ্বাচনী সমিতিৰ বৈঠক অনুষ্ঠিত হ'ব আৰু ইয়াত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ লগতে কেন্দ্ৰীয় বিজেপি নেতৃত্ব। 18 মাৰ্চৰ সন্ধিয়া 4 বজাত সংসদীয় বৰ্ডৰ বৈঠকৰ পিছতে ঘোষণা কৰা হ'ব বিজেপিৰ এই প্ৰাৰ্থী তালিকা। আৰু এই বিষয়ে আমাক সবিশেষ জনাব আমাৰ নতুন দিল্লীৰ ছিনিয়ৰ ব্যুৰ চিফ সিদ্ধাৰ্থ ভট্টাচাৰ্য। সিদ্ধাৰ্থ, আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিছোঁ। হয়, নিশ্চয়কৈ বনদীপ, যিহেতু নিৰ্বাচন সমাগত আৰু নিৰ্বাচনৰ এতিয়া একেবাৰে প্ৰাকখনত আহি পাইছে আৰু বিজেপিয়েও নিজৰ যি ষ্ট্ৰেটেজি সকলো ইতিমধ্যে তৈয়াৰ কৰিছে আৰু যি প্ৰাৰ্থী তালিকা সেই প্ৰাৰ্থী তালিকা শীঘ্ৰে ঘোষণা কৰা হ'ব বুলি ইতিমধ্যে পূৰ্বতে তথাপিও 15 মাৰ্চত প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ কথা আছিল, যদিও এটা দিন পলমকৈ অৰ্থাৎ 18 মাৰ্চত আমাৰ হাতত অহা শেহতীয়া তথ্য অনুসৰি 18 মাৰ্চত এই প্ৰাৰ্থী তালিকা বিজেপিৰ ঘোষণা কৰা হ'ব। 17 মাৰ্চত যি নিৰ্বাচন কমিটি আছে, বিজেপিৰ যি কেন্দ্ৰীয় নিৰ্বাচন কমিটি আছে, সেই নিৰ্বাচন কমিটিৰ বৈঠক অনুষ্ঠিত হ'ব আৰু সেই বৈঠকত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী ধৰি যি নিৰ্বাচনী কমিটি আছে, কেন্দ্ৰীয় বিজেপিৰ যি নিৰ্বাচনী কমিটি আছে, সেই কমিটি উপস্থিত থাকিব। অসমৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব, তাৰ লগে প্ৰদেশ বিজেপিৰ সভাপতি উপস্থিত থাকিব আৰু তেওঁলোকৰ উপস্থিত প্ৰথমে 17 তাৰিখে নিৰ্বাচনী কমিটিৰ বৈঠক অনুষ্ঠিত হ'ব আৰু 18 তাৰিখে যিখন পাৰ্লিয়ামেণ্টাৰী বোৰ্ড আছে বিজেপিৰ, যিখন পাৰ্লিয়ামেণ্টাৰী বোৰ্ডৰ যি বৈঠক 4 বজাত অনুষ্ঠিত হ'ব বুলি আমি জানিব পাৰিছোঁ আৰু হয়তো প্ৰায় 1 ঘণ্টাৰ সেই বৈঠক চলিব আৰু এতিয়া প্ৰায় 5 বজাৰ 6 বজাৰ ভিতৰত বিজেপিৰ যি প্ৰাৰ্থী তালিকা সেই প্ৰাৰ্থী তালিকা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে, যিহেতুকে এই পাৰ্লিয়ামেণ্টাৰী যি বৰ্ডৰ বৈঠকৰ পিছত বিজেপিৰ এখন সংবাদমেল পূৰ্বতে সম্বোধন কৰা পৰিলক্ষিত হয়। সেইদৰে একেদৰে আচলতে সংবাদমেল সম্বোধন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু সেই সংবাদমেলত যিখন প্ৰাৰ্থী তালিকা হ'ব সেই তালিকা প্ৰকাশ কৰিব আৰু সেই প্ৰাৰ্থী তালিকা বিজেপিৰ আমি যিমান দূৰ জানিব পাৰিছো যে পূৰ্ণ প্ৰাৰ্থী তালিকা, সম্পূৰ্ণ প্ৰাৰ্থী তালিকাই প্ৰকাশ কৰাৰ সম্ভাৱনা আছে। প্ৰথম তালিকা, দ্বিতীয় তালিকা হিচাপে পূৰ্বতে প্ৰকাশ কৰা হয় যদিও এইবাৰ একেলগে গোটেই তালিকাখন প্ৰকাশ কৰাৰ সম্ভাৱনা আছে, যিহেতু নিৰ্বাচন অতি সমাগত আৰু দিন কম থাকিব, গতিকে সম্পূৰ্ণ প্ৰাৰ্থী তালিকা ঘোষণাৰ সম্ভাৱনা হৈছে আৰু তাৰ লগে লগে এতিয়া এই মুহূৰ্তত ক'ব লাগিব যে পূৰ্বতে 17 মাৰ্চত যি প্ৰাৰ্থী তালিকা প্ৰকাশৰ আশা কৰা হৈছিলে, কিন্তু এতিয়া 18 মাৰ্চত বিজেপিয়ে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব। বনদীপ।